হাই হেল্ল' নমস্কাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে আৰু এটা নতুন ইনফৰ্মেটিভ ভিডিঅ' তো ফাৰ্ষ্ট অফ অল ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়ক কাৰণ ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হয়। চ' গাইজ এই নটিছখন আহিছে DEE আছামৰ পৰা। ইয়াতে কেণ্ডিডেটৰ নামৰ আগেনষ্টত উইথহেল্ড, তাৰপিছত নিউজ উইথহেল্ড আৰু PBW পেণ্ডিং বুলি লিখা আহিছে। এইখিনি কিয় আহিছে বা এতিয়া কি কৰিব লাগিব, আপুনি কি কৰিলে আপোনালোকে ভাল হ'ব, চ' সেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ বহুত ডাউট ক্লিয়াৰ হৈ যাব। তো নাম্বাৰ 1 কি হৈছে, ইয়াতে নিউজ উইথহেল্ড বুলি লিখা আহিছে। তো নিউজ উইথহেল্ড যিসকলৰ ৰিমাৰ্কছত নিউজ উইথহেল্ড বুলি লিখা আহিছে তেওঁলোকে DLED যে কৰিছিলে সেইটো একচুৱেলি নিউজৰ কৰা কাৰণে তেওঁলোকক এইটো আহিছে। তো আপোনালোকক শেষত বুজাই দিম যে আপোনালোকে এতিয়া কি কৰিব। নেক্সট যিটো আপোনালোকৰ PDV পেণ্ডিং বুলি লিখা আহিছে, একচুৱেলি এইটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। এইটো আহাৰ কাৰণ এটাই হৈছে যে যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিছিলে তেতিয়া হয়তো আপোনালোকে ডকুমেণ্টবিলাক ভালকৈ আপলোড কৰা নাছিলে বা কিছুমান পেণ্ডিং ৰাখি দিছিলে, যাৰ কাৰণে এইটো আপোনালোকৰ দেখাই আছে ৰিমাৰ্কছত। নেক্সট উইথহেল্ড বুলি লিখা হৈছে, সেই একেটা ৰিজনতে হ'ব পাৰে বা কিছুমান ডকুমেণ্টত মিছমেচ হ'ব পাৰে, যাৰ কাৰণে আপোনালোকৰ উইথহেল্ড বুলি লিখা হৈছে। চ' আপোনালোকক এতিয়া কি কৰিব দিছে, আপোনালোকক এতিয়া ছাপৰ্টিং ডকুমেণ্ট লৈ যাবলৈ দিছে এট দ্য টাইম অফ ভেৰিফিকেশ্যন। যেতিয়া ভেৰিফিকেশ্যন হ'ব আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছ লৈ যাব। যিসকলে PDV পেণ্ডিং বুলি দেখা আছে তেওঁলোকৰ কাৰণে ছাপৰ্টিং ডকুমেণ্টছ, নিউজসকলৰ কাৰণেও ছাপৰ্টিং আৰু অনলি যিসকলৰ কাৰণে পেণ্ডিং বুলি দেখা আছে বা আপোনালোকৰ উইথহেল্ড বুলি দেখা আছে আপোনালোকে কি কৰিব লাগিব, ছাপৰ্টিং ডকুমেণ্ট লৈ যাব লাগিব এট দ্য টাইম অফ ভেৰিফিকেশ্যন। আৰু যদি আপোনালোকে এইখিনি কাম নকৰে তেনেহ'লে আপোনাৰ যিটো এপ্লিকেশ্যনছ হয় বা আপোনালোকৰ যিটো নাম আহিছে এইটো কেঞ্চেল কৰি দিয়া হ'ব। ইয়াতে চাফ লিখা আছে, আপোনালোকে ইয়াতে চাব পাৰে। আপোনালোকে যাব লাগিব 19 ছেপ্টেম্বৰ 2025 11 বজাৰ পৰা আপোনালোকৰ 4 বজালৈকে ভেৰিফিকেশ্যন হ'ব। কনফাৰেন্স হলত হ'ব, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী আছাম। আপোনালোকে ইয়াতে এড্ৰেছটো দিয়া আছে, চাব পাৰে। সেই এড্ৰেছত আপোনালোকে 19 তাৰিখে গৈ আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰাব পাৰে। তো এইখিনি আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই, কিবা না কিবা এটা আপোনালোকৰ সলিউশ্যন হ'ব। তো যদি ভাল লাগিছে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।